ভাই আমি তো হেৰি মৰিগাঁও ডিষ্ট্ৰিক্টৰ গাড়ী মইতো ডিং আহিব লাগিব মই ভাড়া লৈ আহিছোঁ মানুহক পানী পৰা লৈ আহিছোঁ মানুহ কিমান টকা আনিছে ভাড়া 11,000 ভাড়া আনিছে ক'ত নিবা বুলি কৈছে সেইটো ক'ত যাম বুলি কৈছে ধূপগুৰি ক'ত হয় পাৰ হৈ পেলাই হয় আমি দেখিছোঁ যে উৰিয়াম ঘাটৰ পৰা বস্তু বাহনি লৈ যিসকল মানুহে তাৰ পৰা উঠি আহি আমাৰ ঢিং অঞ্চলৰ দাঁতি কাষৰী যিবিলাক অঞ্চল আছে তাত আকৌ বেদখল মুক্ত ভূমিত আকৌ বহি তেওঁলোকে আকৌ এটা বেদখল কৰিব বিচাৰিছে যিহেতু আমি বীৰ লাচিত সেনা হিচাপে আহিছোঁ বীৰ লাচিত সেনা অসম আমি আহি তেওঁলোকক নথিপত্ৰবিলাক চেক কৰিছোঁ দেখিছোঁ যিসকলৰ ইয়াৰ নথিপত্ৰ আছে তেওঁলোকক আমি যাব দিছোঁ আৰু যিসকলৰ নথিপত্ৰ নাই উৰিয়াম ঘাটত তেওঁলোকক আমি আকৌ উৰিয়াম ঘাটলৈ যাবলৈ কৈছোঁ যিহেতু এইটো ইছ্যু ডাইভাৰ্ট কৰাৰ কোনো কথা নাই ইয়াতে কোনো ভুল বুজিব নালাগে এটা কথা স্পষ্ট যিসকল বেদখলকাৰী তাৰ পৰা আহিছে তেওঁলোক নিশ্চয় বেদখলকাৰী সেইকাৰণে তেওঁলোক ইয়াত আকৌ আহিছে ইয়াত আকৌ ক'ৰবাত ভূমি তেওঁলোকে বেদখল কৰিব সেইটো আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ বিশেষকৈ ঢিংখনৰ যিখিনি বনাঞ্চলৰ ভূমি আছে যিখিনি দাঁতিকাষৰীয়া ভূমি আছে তাত বেদখল কৰিব নালাগে আমি বেদখল মুক্ত হিচাপে বিচাৰিছোঁ আৰু অনাগত দিনত বীৰ লাচিত সেনাই আমাৰ ঢিংখনৰ উন্নতিৰ কাৰণে আমি সতৰ্কতা অৱলম্বন কৰি যাম আৰু ঢিংমাহী ৰাইজৰ স্বাৰ্থত আমি সদায় কাম কৰি যাম দেখা গৈছে যে ঢিঙত কিন্তু বৰ্তমানে হাজাৰ বিঘা মাটি কিন্তু বেদখল হৈ আছে তাৰপিছত পুনৰ আহি আছে উৰিয়াম ঘাটৰ এই ক্ষেত্ৰত কি ক'ব আমি এই বিষয়টো আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাইছোঁ আমাৰ চাৰ্কুল অফিচক জনাইছোঁ আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক ইতিমধ্যে জনাইছোঁ আৰু যিসকল ইতিমধ্যে আহিছে তেওঁলোকৰতো আমাৰ হাতৰ পৰা ওলাই যাব পৰা নাই তেওঁলোক এতিয়ালৈকে আমি যিখিনি পাইছোঁ যিখিনি নথিপত্ৰ আছে আমি সেইটো এতিয়াও কৈছোঁ যিখিনি নথিপত্ৰ আছে নথিপত্ৰখিনি আমি এৰি দিবলৈ বাধ্য হৈছোঁ আৰু যিসকলৰ নথিপত্ৰ নাই তেওঁলোক উৰিয়াম ঘাটৰ পৰা আহিছে উৰিয়াম ঘাটলৈ তেওঁলোক আকৌ ৰিটাৰ্ণ যাব লাগিব তেওঁলোকক আমি ইয়াত স্থান নিদিওঁ প্ৰথমে আমি ঢিঙৰ প্ৰশাসনৰ লগতে চৰকাৰক জনাব বিচাৰিছোঁ যে উৰিয়াম ঘাটৰ জাৰ্ণি পোৱাৰ পিছতে বহু সন্দেহজনক লোকে গাড়ী লৈ দৈনিক শ গাড়ীয়ে ঢিঙৰ ফালে প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে ঢিঙৰ লগতে ঢিঙৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ মাজেদি প্ৰৱেশ কৰি আছে আৰু আমি দাবী জনাইছোঁ যে অতি সোনকালে সেইসকলৰ গাড়ীসকল ঢিঙৰ প্ৰশাসনে পৰীক্ষা কৰি পুনৰ উভতাই পঠোৱাৰ যাতে ব্যৱস্থা কৰে কাৰণ ইতিমধ্যে ঢিঙত বহু সংখ্যক চৰকাৰী ভূমি বেদখল হৈ আছে সেইসমূহ ভূমি বেদখল মুক্ত নকৰাকৈ আকৌ তেওঁলোকে সন্দেহজনক লোকসকলে আহি আকৌ পুনৰ চৰকাৰী ভূমি দখল কৰি পেলাই পুনৰ তেওঁলোকে তাত সংস্থাপন ল'ব গতিকে সেই আমি চৰকাৰৰ লগতে ঢিঙৰ প্ৰশাসনক দাবী জনাইছোঁ যে সেই তেওঁলোকক পুনৰ ইয়াৰ পৰা যাতে খেদি পঠোৱাৰ ব্যৱস্থা কৰে ঢিং চহৰৰ লগতে ঢিঙৰ বিভিন্ন এলেকাত দেখা গৈছে যে বিগত বহু বছৰ ধৰি বহু মাটি বেদখল হৈ আছে কিন্তু আজিলৈকে তেনেকুৱা বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই চৰকাৰ বা প্ৰশাসনে হয় আমি ইতিমধ্যে ঢিঙৰ ৰাজহ বিষয়া মহোদয়ৰ লগত এই সম্পৰ্কত আমি পত্ৰ প্ৰেৰণ কৰিছোঁ তেওঁ জানিবলৈ দিছে যে ইতিমধ্যে এইটো প্ৰচেছ আছে চৰকাৰক তেওঁলোকে জনাইছে আৰু তাৰ চৰকাৰৰ পৰা যেতিয়া আপোনাৰ অনুমোদন লাভ কৰিব তেওঁলোকে এই উচ্ছেদ অভিযান আমাৰ ঢিঙতো আৰম্ভ কৰিব